এটা আলুৱে স্কিনৰ বহুত সমস্যা সমাধান কৰিব পাৰে। মুখৰ কলা দাগ, চকুৰ তলৰ অংশ কলা পৰা, ঠাণ্ডা দিনত শুকান, ফটা, খহটা ছালৰ সমস্যা দূৰ কৰিবলৈ আলুৰ ফেচ পেক এইদৰে আপোনালোকে লগাই চাব। স্কিনৰ কলা দাগ কমিব, স্কিন বগা হ'ব, উজ্জ্বল হ'ব, হাইড্ৰেট হৈ জিলিকি থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ আলুৰ খুব বঢ়িয়া এটা ফেচ পেক। যদি আপোনালোকৰ ছালখন কলা পৰি গৈছে, ঠাণ্ডাৰ দিনত আপোনালোকৰ ছালখন খুব বেছিকৈ শুকান হৈ গৈছে, ছালৰ উজ্জ্বলতা নোহোৱা হৈ গৈছে, ৰ'দত বহি বহি ৰ'দ লওঁতে আপোনালোকৰ ছালখনত ছানবাৰ্ণ হৈছে, টেনিং হৈছে, তেতিয়াহ'লে আলুৰ এই ফেচ পেকটো আপোনালোকে লগাই চাব। আপোনালোকৰ ছালখন উজ্জ্বল হ'বলৈ, বগা হ'বলৈ, কলা দাগ দূৰ হ'বলৈ, ছানবাৰ্ণ দূৰ হ'বলৈ আৰু লগতে এই ফেচ পেকটো আপোনালোকৰ ছালখনৰ শুকানতাও দূৰ কৰিব আৰু ছালখন নিমজ হ'বলৈ, কোমল হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই আলুৰ ফেচ পেকটো আপোনালোকক মই দুটা ষ্টেপত দেখুৱাম আৰু এই দুটা ষ্টেপ দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এতিয়া মই আপোনালোকক প্ৰথমতে ফাৰ্ষ্ট ষ্টেপটো তৈয়াৰ কৰি দেখুৱাম, কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক। এতিয়া মই আপোনালোকক আলুৰে দুটা ৰিমেডি তৈয়াৰ কৰি দেখুৱাম। এতিয়া মই প্ৰথম ৰিমেডিটো দেখুৱাইছোঁ। প্ৰথমতে এটা মিডিয়াম চাইজৰ আলু লৈছোঁ। আলুটো প্ৰথমতে বাকলি গুচাই ল'লোঁ। বাকলি গুচাই লোৱাৰ পাছত আলুটো মই ভালকৈ এবাৰ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এতিয়া মই আনিছোঁ এখন পিহনা। এই পিহনাখনতে আলুটো মই পিহি ল'ম। গোটেইটো আলু নল'লেও হ'ল, এবাৰ লগাবৰ জোখাৰে। এটা মিডিয়াম চাইজৰ আলু আধা অংশ ল'লেই হ'ব। এতিয়া মই এয়া আধা অংশ পিচি ল'লোঁ। পিচি লোৱাৰ পাছত এই পিচি লোৱা আলুখিনিৰ পৰা মই ৰসটো উলিয়াই ল'ম। আলুৰ ৰসে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, আপোনালোক সকলোৱে জানে, কিন্তু ইয়াৰ লগোৱা তৰিকাটো কেনেধৰণে লগালে বেছি ভাল সুফল পাব সেইটো এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মই আলুৰ ৰসটো উলিয়াই ল'লোঁ। আলুৰ ৰস 2-3 চামুচৰ জোখাৰে হ'লেই দুইটা ষ্টেপৰ কাৰণে হৈ যাব। এতিয়া মই 2-3 চামুচৰ জোখাৰে এয়া আলুৰ ৰস পালোঁ আৰু আলুৰ ৰসখিনি মই 10 মিনিটমান থৈ দিলোঁ। থৈ দিয়াৰ পাছত এতিয়া মই ওপৰে ওপৰে আলুৰ ৰসটো, যিটো আলুৰ ৰস ওলালে সেই ৰসটো মই এনেকৈ টুকি লৈছোঁ আৰু আলুৰ ৰসৰ তলত থৈ দিলে এনেকুৱা বগা ৰঙৰ এটা ক্ৰীমৰ দৰে অংশ ৰখি যাব। এই অংশটোৱে মই আপোনালোকক পিছৰ ষ্টেপত দেখুৱাম ফেচ পেক তৈয়াৰ কৰি। এতিয়া মই যিটো ওপৰৰ আলুৰ ৰস, সেই ৰসটোৱে আপোনালোকক প্ৰথম ষ্টেপটো দেখুৱাই আছোঁ। এতিয়া সেই আলুৰ ৰস 2 চামুচৰ লগত মই আধা চামুচৰ জোখাৰে নেমু ৰস এনেকৈ চেপি ল'লোঁ। দুইটা বস্তু মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া অকণমান নাৰিকল তেল দিম। এনেধৰণে আপোনালোকে আলুৰ ৰস মুখত লগালে আপোনালোকৰ স্কিনখন হাইড্ৰেট হৈ থাকিব আৰু আপোনালোকৰ স্কিনৰ কলা দাগ যাবলৈও সহায় হ'ব, স্কিনখন ভালকৈ চাফাও হৈ যাব। আলুৰ ৰসত নাৰিকল তেলটো দি দিয়াৰ লগে লগে ঠাণ্ডা পায়, নাৰিকল তেলটো এনেকৈ গোট মাৰি যাব। তেতিয়া আপোনালোকে এটা গৰম পানীৰ বাতি ল'ব আৰু সেই গৰম পানীৰ বাতিটোতে এই বাতিটো এনেকৈ সুমুৱাই ল'লোঁ। এনেকৈ সুমুৱাই ল'লে মানে গৰম পায় এই নাৰিকল তেলটো গলি থাকিব আৰু তেতিয়া লগাবলৈ ভাল হ'ব। এইটো কেনেধৰণে লগাব তাৰ নিয়মটো চাওঁ বলক। ফাৰ্ষ্ট ষ্টেপটোৰ কাৰণে এই ৰিমেডিটো তৈয়াৰ হৈ গ'ল। এতিয়া এইটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব তাৰ নিয়মটো মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে এটুকুৰা কটন ল'ব। এই কটন টুকুৰা ইয়াতে তিয়াই পেলাই অকণমান চেপি ল'ব। লৈ পেলাই মুখত লগাই আপোনালোকে 2-3 মিনিটৰ কাৰণে লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন মাছাজ কৰি থাকিব। এনেদৰে আপোনালোকে ঠাণ্ডাৰ দিনত আলুৰ ৰস ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনত হোৱা ছানবাৰ্ণ, টেনিং, স্কিন কলা পৰা সমস্যা এই সকলোবোৰ দূৰ হ'ব আৰু আপোনালোকৰ স্কিনৰ শুকানতা দূৰ হ'বলৈ সহায় হ'ব, স্কিনখন ভালকৈ চাফাও হৈ যাব। ঠাণ্ডা দিনত যিকোনো ফেচ ৱাছ ব্যৱহাৰ কৰিব নালাগে। যিকোনো ফেচ ৱাছ ব্যৱহাৰ কৰিলে স্কিনখন খুব বেছিকৈ ড্ৰাই হৈ যায়, খহটা হৈ যায় আৰু স্কিনৰ উজ্জ্বলতা একেবাৰে নোহোৱা হৈ যায়। সেইকাৰণে আপোনালোকে সদায় নেচাৰেল বস্তুৱে আপোনালোকে স্কিনখন চাফা কৰিব ঠাণ্ডা দিনত। লাহে লাহে চাৰ্কুলাৰ মোচনত কটন টুকুৰাৰ সহায়ত স্কিনখন মাছাজ কৰি কৰি চাফা কৰি ল'ব। প্ৰথমতে 3 মিনিট মাছাজ কৰাৰ পাছত এখন ভিজা ৰুমাল আনিছোঁ। এই ভিজা ৰুমালখনেৰে মই মুখখন মচি লৈছোঁ। আপোনালোকে এখন ভিজা ৰুমালেৰে মুখখন মচি ল'ব আৰু মচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক 2 নম্বৰ ষ্টেপত খুব বঢ়িয়া এটা আলুৰ ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। তে সেই আলুৰ ফেচ পেকটো কেনেকৈ তৈয়াৰ কৰোঁ চাওঁ বলক। এতিয়া মই থৈ দিয়া যিটো আলুৰ ৰসৰ তলত
থকা বগা অংশ সেই বগা অংশটো যে থৈ দিছিলোঁ সেইখিনি ল'লোঁ আৰু তাৰ লগতে এতিয়া মই মিলাম কস্তুৰী হালধি আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ স্কিনৰ ৰংটো বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু কস্তুৰী হালধি ল'লোঁ মই অকণমান নামমাত্ৰ আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়াহ'লে পাকঘৰৰ খোৱা হালধিকে ল'ব কিন্তু তাৰ পৰিমাণটো মই যিমানখিনি কস্তুৰী হালধি লৈছোঁ তাতকৈ বহুতখিনি কমাই ল'ব লাগিব ইয়াৰ পাছত মই এচামুচৰ জোখাৰে কফি মিক্স কৰিলোঁ কফিয়ে আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু কফিখিনি মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এচামুচৰ জোখাৰে এয়া মৌ দি লৈছোঁ মৌৱে আমাৰ স্কিনখন ঠাণ্ডা দিনত খুব বেছিকৈ হাইড্ৰেট কৰি ৰাখিব স্কিনখন মইশ্চাৰাইজ কৰিবলৈ সহায় কৰিব ইয়াৰ পাছত মই আনিছোঁ এয়া গ্লিচাৰিন এই ঠাণ্ডা দিনত আমাৰ ছালৰ ড্ৰাইনেছ সমস্যা দূৰ কৰিবলৈ গ্লিচাৰিনেও বহুত বেছিকৈ সহায় কৰে সেইকাৰণে মই গ্লিচাৰিন ইয়াত 10-12 টোপালমানৰ জোখাৰে দি ল'লোঁ এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো লগোৱাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ এতিয়া তৈয়াৰ কৰি ল'লোঁ খুব বঢ়িয়া এটা আলুৰ ৰসেৰে ফেচ পেক এই ফেচ পেকটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাই দিম প্ৰথমতে আপোনালোকে ফেচ পেকটো মুখত অকণমান পাতলকৈ লগাই ল'ব ঠাণ্ডাৰ দিনত আপোনালোকে আলুৰ ফেচ পেক লগালে এই পদ্ধতিৰে আলুৰ ফেচ পেক লগাব পাতলকৈ লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন 3 পৰা 4 মিনিট আকৌ মাছাজ কৰিব এনেদৰে মাছাজ কৰিলে স্কিনখনত ভালকৈ ব্লাড সাৰ্কুলেশ্যন হ'ব স্কিনত ভালকৈ ব্লাড সাৰ্কুলেশ্যন হৈ থাকিলে সোনকালে আমাৰ স্কিনত বলি ৰেখা নপৰিব বয়সৰ চাপ সোনকালে নপৰিব আৰু এনেকৈ 3 পৰা 4 মিনিট মাছাজ কৰি থাকিলে আপোনালোকৰ স্কিনত থকা যিবোৰ ডেড স্কিন চেল সেই ডেড স্কিন চেলবোৰ দূৰ হ'বলৈ সহায় হ'ব আৰু স্কিনৰ পৰা যেতিয়া ডেড স্কিন চেলবোৰ দূৰ হৈ যাব তেতিয়া আপোনালোকৰ স্কিনখনত উজ্জ্বলতা বাঢ়িব আৰু স্কিনৰ যিটো খহটা হোৱা সমস্যা সেই সমস্যাটো দূৰ হ'ব চকুৰ তলত যদি আপোনালোকৰ ডাৰ্ক সাৰ্কুলৰ সমস্যা হৈছে তেতিয়াহ'লে আপোনালোকে চকুৰ কাষটো ভালকৈ মাছাজ কৰি দিব মাছাজ কৰি থাকোঁতে যদি অকণমান শুকাই যোৱাৰ দৰে লাগে তেতিয়াহ'লে পাতলকৈ আকৌ এবাৰ ওপৰত এনেকৈ আৰু এটা প্ৰলেপ লগাই ল'ব লগাই লোৱাৰ পাছত আকৌ আপোনালোকে মাছাজ কৰিব এনেকৈ 3-4 মিনিট ভালকৈ মাছাজ কৰি লোৱাৰ পাছত বাকি যিখিনি ফেচ পেক থাকিলে সেই ফেচ পেকখিনি আপোনালোকে ওপৰতে আকৌ এটা প্ৰলেপ ডাঠকৈ লগাই দিব 2 নম্বৰ প্ৰলেপটো আপোনালোকে ডাঠকৈ লগাই দিলে এই ফেচ পেকটো অলপ বেছি সময়ৰ কাৰণে আপোনালোকৰ স্কিনত লাগি থাকিব ফেচ পেকটো সোনকালে শুকাই নাযাব 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত 20 মিনিটৰ কাৰণে ৰাখিম 20 মিনিট পাছত মই কুহুমীয়া পানীৰে মুখখন ধুই দিম আপোনালোকেও তেনেকৈ 20 মিনিটৰ পাছত কুহুমীয়া পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যিটো মইশ্চাৰাইজাৰ সেই মইশ্চাৰাইজাৰ লগাব আৰু মইশ্চাৰাইজাৰ লগোৱাৰ 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব ছানস্ক্ৰীন নলগোৱাকৈ আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ নোলাবই কাৰণ সূৰ্যৰ পৰা যিটো কিৰণ আহে সেই কিৰণটোৱে আমাৰ ছালখন বহুত ডেমেজ কৰে আৰু যাৰ ফলত আমাৰ স্কিনত পিগমেণ্টেশ্যন হয় সেইকাৰণে ছানস্ক্ৰীন লগোৱাটো বহুত জৰুৰী যদি আপোনালোকে ছানস্ক্ৰীন নলোৱাকৈ বাহিৰলৈ যোৱা অভ্যাসটো আছে সেই অভ্যাসটো সলনি কৰি আপোনালোকে ছানস্ক্ৰীন লগোৱা অভ্যাস কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আলুৰ খুব বঢ়িয়া 2টা ষ্টেপৰ ফেচ পেক দেখুৱালোঁ আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ